হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি মই আপোনালোকক এই সাঁচি গছ দেখুৱাই আছোঁ। বিশেষকৈ আজিৰ ভিডিঅ'টো মই মোৰ যিসকল নতুন ভিউৱাৰ আছে তেখেতসকলৰ কাৰণে আগবঢ়াইছোঁ। এতিয়া চাওক, আপুনি 10টা হ'লেও সাঁচি পুলি আপোনাৰ বাৰীত ৰোপণ কৰক। আপোনাক বিশেষ ঠাইৰ প্ৰয়োজন নহয়। এনেকৈ জেওৰাৰ কাষতেই আপুনি এয়া চাওক, এই অকণমান জেগাতে মোৰ 4টা পুলি আছে, 4 ফুটত 4টা পুলি আছে। আপুনিও এনেকৈ 10টা পুলি লগাবলৈ সংকল্প লওক, কাৰণ বৰ্তমান চৰকাৰেও বিভিন্ন পুলি যোগান দি আছে আৰু সেই পুলিবিলাক মানুহবিলাকে ৰুই আছে। তাৰ লগতে আপুনিও যদি বৃক্ষ ৰোপণ দিনত বৃক্ষ ৰোপণ কৰিছে, তেতিয়াহ'লে আপুনি তাৰ মাজতেই 10টা সাঁচি পুলি ৰোপণ কৰক। যিহেতু সাঁচি গছ কিমান মূল্যৱান আপোনাক সেইটো নকলেও আপুনি অনুধাৱন কৰিব পাৰিছে। এয়া চাওক, কিমান সাঁচি গছ, গোটেই সাঁচি গছ এইবিলাক। এই সাঁচি গছবিলাক আজি মানুহে ৰোপণ কৰি আছে, প্ৰচুৰ টকা লৈ আছে। কিন্তু আমি ইয়াত বিফল হওঁ কিয়, বা আমাৰ মনবিলাক ভাগি যায় কিয়? আমি বিফল হোৱাৰ কেইবাটাও কাৰণ আছে। এক হ'ল, আমি বৰ সোনকালেই ইয়াৰ পৰা পইচা বিচাৰোঁ। এজোপা সাঁচি গছ এনেকুৱা নহয় যে সি খুব কম দিনৰ ভিতৰতে আপোনাক প্ৰচুৰ টকা দিব। ই এটা দীৰ্ঘম্যাদী খেতি। সেইকাৰণে ইয়াক আপুনি খেতি হিচাপে নলৈ আপোনাৰ ঢাপত এনেকৈ ৰোপণ কৰক। মোৰ এয়া চাওক, ঢাপে ঢাপে এই গছ দুজোপাই মোৰ কোনো ক্ষতি নকৰে, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে আৰু লাহে লাহে ই ডাঙৰ হৈ গৈও আছে। গতিকে মই মোৰ নতুন ভিউৱাৰসকলকহে কৈছোঁ যে যিসকল মোৰ পুৰণা ভিউৱাৰ আছে তেখেতসকলে ইতিমধ্যে সাঁচি গছ ৰোপণ কৰিছেই, কাৰণ তেখেতসকলে মোৰ বহুত ভিডিঅ' চাইছে। কিন্তু বহুত নতুন নতুন ভিউৱাৰ আহি আছে, তেখেতসকলক কৈছোঁ যে আপুনি এই কাতি মাহৰ ভিতৰত, মানে এতিয়া শাওণ মাহ চলি আছে, ভাদ, আহিন, কাতি, আপুনি আহিন কাতিতে পুলিখিনি ৰোপণ কৰিব। এতিয়া মাত্ৰ আপুনি সংগ্ৰহ কৰি ৰাখক। মাত্ৰ 10টা সাঁচি পুলি আপুনি যিকোনো উপায়েৰে সংগ্ৰহ কৰি ৰাখক আৰু কাতি মাহত, ঠিক কাতি বিহুৰ দিনাই আপুনি ৰোপণ কৰি দিব। এইটো সংকল্প লওক, কাতি বিহুৰ দিনা মই 10টা সাঁচি পুলি ৰুম। আপুনি ৰুৱক। আপুনি যদি আপোনাৰ বয়স 20-25 বছৰ, তেতিয়াহ'লে আপুনি আপোনাৰ যেতিয়া 40-50 বছৰ হ'ব, তেতিয়াহে আপুনি ইয়াৰ পৰা কিবা এটা পাম বুলি আশা কৰক। আৰু ইয়াৰ পৰা আপোনাৰ এটা কথা হ'ল কি, যদি আপোনাক সোনকালে টকা লাগে, এবছৰৰ পিছতেই গুটি দিব। সেই গুটিখিনি আপুনি পলিথিন কৰি দিব, মানে পুলি বনাব। এজোপা গছেই আপোনাক প্ৰথমে কম দিব, তাৰপাছত হাজাৰ হাজাৰ পুলি দিব, মানে গুটি দিব। আপুনি তাৰ পৰা পুলি প্ৰস্তুত কৰি আপুনি বিক্ৰী কৰি আপুনি প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰিব। আৰু আপুনি সেইখিনি নিজেই নকৰিলেও হ'ব, কাৰণ আপুনি এই পলিথিন কৰা মানুহ আই হাজিৰা দি লৈ আনক। এদিনত আপোনাৰ 1000-1500 মাটি ভৰাই দিব আৰু আপুনি মাত্ৰ সিহঁতক শিকাই দিব কেনেকৈ পুলিখিনি গজাব লাগে আৰু কেনেকৈ পলিথিনত দিব লাগে। আপোনাৰ খৰচ একেবাৰেই নহয়, 500-600 টকাত আপুনি 20-25 হাজাৰ টকা আয় কৰিব পাৰিব। কৰ্মময় জীৱনৰ কৰ্মময় কৰি যাম, ফলাফল ফলদাতা বিভুৰ হাতত। ফলাফলটো ভগৱানৰ হাতত এৰি দিব লাগে। কিন্তু আমি কি কৰোঁ, কোনোবা এটা কাৰ্য কৰাৰ আগতেই কিমান লাভ হ'ব আমি অংকটো কৰি পেলাওঁ, ফলত আমি বিফল হৈ যাওঁ। কাৰণ চব কামতে আপুনি যি কামেই নকৰক, যি ব্যৱসায়েই নকৰক, কেতিয়াও 50% লাভ নহয়।
কিন্তু এই খাচী খেতিত 75% লাভ হৈ যাব। 75% লাভ হ'ব। আৰু ইয়াৰ সমাদৰ অত্যাধিক বেছি। আপুনি এতিয়া বিচাৰি ফুৰিলেও খাচী পুলি নাপাব। গোটেই অসমতে খাচী গছ আছে, কিন্তু আপুনি খাচী পুলি পলিথিন কৰি থোৱা খাচী পুলি 2000 লাগে বুলিলে নাপাব। কাৰণ এতিয়া এনেকুৱা হৈছে, যাৰ ঘৰত হাজাৰ হাজাৰ গুটি আছে, কিন্তু তেওঁ শ পুলি কিনি আছে। কাৰণ এই কামটোকেই নকৰে, গুটিকেইটা সংগ্ৰহ কৰি পলিথিন কৰি নলয়। ফলত খাচী খেতিটোৰ পৰা তেওঁলোক লাভৱান হ'ব পৰা নাই। কিয় গছডালকে কাটি বিক্ৰী কৰি দিম, সেই কথাটোতে সকলো লাগি আছে। খাচী পুলি ৰুইছোঁ, তাত মাল ধৰিব, মাল ধৰিছে নাই, পোকে খাইছে নাই, এই কথাটোতে সদায় ব্যস্ত হৈ আছে। আৰু কেতিয়া খাচী গছডাল ডাঙৰ হ'ব, কেতিয়া খাচী গছডাল বিক্ৰী কৰিম, এই ধান্দাটোতে লাগি আছে। কিন্তু তাক কেনেকৈ গছজোপাক প্ৰতিপাল কৰিব লাগে, কেনেকৈ তাক ডাঙৰ দীঘল কৰিব লাগে, কেনেকৈ গুটিৰ পৰা পলিথিন কৰি পইচা উলিয়াব লাগে, সেই কথাটোত মুঠেই গুৰুত্ব দিয়া নাই। সেইকাৰণে আমাৰ খাচী খেতিটোৰ পৰা মানুহ লাভৱান হ'ব পৰা নাই। মোৰ চেনেললৈ আপোনালোক আহিছে, ভাল কথা। আপোনালোকে মোৰ চেনেলটো চাই যাব। সময়ে সময়ে মই এই নতুন কথাবিলাক আপোনালোকক কৈ যাম। আপোনালোকে জানিব পাৰিব আৰু লাভান্বিত হ'ব পাৰিব। বেছি দীঘলীয়া নকৰোঁ। মোৰ চেনেললৈ অহাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আজিলৈ আহোঁ।